নমস্কাৰ, লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 ছেপ্টেম্বৰ। তো যিসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে আহি গৈছে এখন গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই যাব চৰকাৰী ধন। তো কোনবোৰ হিতাধিকাৰীসকলে বা কোনবোৰ দুখীয়াসকলে চৰকাৰী ধন লাভ কৰিব, যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল PM কিষাণ আঁচনিলৈ। তো PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত এনেকৈ এখন আপডেট ইতিমধ্যে আহি গৈছে। তো ইয়াতে লিখা আছে, অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 18 ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম অন 5 অক্টোবৰ 2024। তো ইয়াতে কোৱা অনুযায়ী যিসকল হিতাধিকাৰীৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল দুখীয়া হিতাধিকাৰীৰ বেংক একাউণ্টত অহা 5 অক্টোবৰ 2024 তাৰিখে ভাৰত চৰকাৰে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তিৰ টকা। লগতে এনেকুৱা আৰু এখন নটিফিকেশ্যন জাৰি কৰিছে। তো ইয়াতে লিখা আছে, মাননীয় प्रधानमंत्री श्री नरेंद्र मोदी द्वारा PM किसान सम्मान निधि योजना की 18 किस्ती का हस्तांतर 9.5 करोड़ लाभार्थी किसानों को 20,000 करोड़ की धनराशि ट्रांसफार की जाएगी। তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে 9.5 কোটি হিতাধিকাৰীৰ বেংক একাউণ্টত ভাৰত চৰকাৰে 20,000 কোটি টকা প্ৰদান কৰিব। টকাখিনি অহা 5 অক্টোবৰ 2024 তাৰিখে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল স্বনিৰ্ভৰ নাৰী আঁচনিলৈ। তো যিসকল উদ্যোগী আৰু যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিত 2021-22 বিত্তীয় বৰ্ষত আবেদন কৰিছিল, সেইসকল মহিলা আৰু সেইসকল ব্যৱসায়ী আকৌ নতুনকৈ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্ট্ৰেশ্যনৰ কাম অসম চৰকাৰে যোৱা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে। 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ কৰি অহা 30 ছেপ্টেম্বৰ তাৰিখটো অন্তিম দিন হিচাপে ঘোষণা কৰিছে। তো যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী আঁচনিত আবেদন কৰিছিল, সেইসকল ব্যৱসায়ীয়ে GST পঞ্জীয়ন নম্বৰ, ব্যৱসায়িক অনুজ্ঞাপত্ৰ, পান কাৰ্ডৰ নম্বৰ আৰু অন্যান্য প্ৰাসংগিক নথি লৈ নতুনকৈ কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন। লগতে যিসকল উদ্যোগীয়ে আবেদন কৰিছিল, সেইসকলে উদ্যম পঞ্জীয়নৰ নম্বৰ, ব্যৱসায়িক অনুজ্ঞাপত্ৰ, পান কাৰ্ডৰ নম্বৰ আৰু অন্যান্য আনুষংগিক নথিপত্ৰৰ সহায়ত নতুনকৈ কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন। তো ৰেজিষ্ট্ৰেশ্যনৰ অন্তিম তাৰিখ হিচাপে 30 ছেপ্টেম্বৰ 2024 হিচাপে ঘোষণা কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।